মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ক্লাছটোত ভাৰতীয় সংবিধান পাঠ ২২ৰ ভাৰতীয় সংবিধান প্ৰণয়নত অসমৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম সেই পাঠটোৰে এটা বিষয়, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা। যিদৰে একোখন গ্ৰন্থত পাতনি থাকে, ঠিক সেইদৰে ভাৰতীয় সংবিধানতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ আৰ্হিত এটি পাতনি সংযোগ কৰিছে। তোমালোকে জানা, চব গ্ৰন্থৰে পাতনি থাকে। তোমালোকৰ এই পঢ়ি থকা কিতাপখনৰো এটা পাতনি আছে। ঠিক সেইদৰে আমাৰ যিখন ভাৰতীয় সংবিধান ৰচনা কৰা হৈছে, সেই সংবিধানখনতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ আৰ্হিত এটা পাতনি সংযোগ কৰা হৈছে। এই পাতনিটোকে সংবিধানৰ প্ৰস্তাৱনা বোলে, আৰু এই পাতনিটো কি বুলি কোৱা হয়? সংবিধানৰ প্ৰস্তাৱনা বুলি কোৱা হয়। এই প্ৰস্তাৱনাটিক সংবিধানৰ দাপোন বুলিও কোৱা হয়, আৰু এই প্ৰস্তাৱনাটোক সংবিধানখনৰ দাপোন বুলিও কোৱা হয়। ইয়াৰ মাধ্যমেৰে ভাৰতত ৰাষ্ট্ৰৰ আদৰ্শ, লক্ষ্য আৰু উদ্দেশ্যসমূহ প্ৰতিফলিত হয়। এই প্ৰস্তাৱনাত কি কি থাকে, আমাৰ ভাৰত ৰাষ্ট্ৰখনৰ কি কি আদৰ্শ, লক্ষ্য, এই বিষয়সমূহ তাতে প্ৰস্তাৱনাত থাকে। যিদৰে তোমালোকৰ কিতাপৰ পাতনিত কি কি বিষয় এই কিতাপখনত অন্তৰ্ভুক্ত কৰা হৈছে, পাঠবিলাকত সেই বিষয়ে উল্লেখ থাকে। এই প্ৰস্তাৱনাৰ আদৰ্শমতে আমি ভাৰতীয় লোকসকলে বোলতে ইয়াকে বুজায় যে ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ উৎস হৈছে জনসাধাৰণ। মানে আমাৰ ৰাষ্ট্ৰখনৰ সকলো ক্ষমতাবিলাকৰ মূল হৈছে আমাৰ জনসাধাৰণ। এই সংবিধানখন ভাৰতবাসীৰ দ্বাৰাই ৰচনা কৰি ভাৰতবৰ্ষৰ জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণক প্ৰদান কৰা হৈছে। তোমালোকে গম পাইছা আমাৰ ভাৰতীয় সংবিধানখন কোনে ৰচনা কৰিছিল আগৰ ক্লাছত ইতিমধ্যে, আৰু এই সংবিধানখনৰ ৰচনাৰ আঁৰৰ মূল কথাখিনি আছিল যে আমাৰ জনসাধাৰণৰ কল্যাণ সাধন কৰা। দ্বিতীয়তে, ভাৰতবৰ্ষক এখন সাৰ্বভৌম ৰাষ্ট্ৰ বুলি অভিহিত কৰা হৈছে। ইয়াৰ অৰ্থ হ'ল ভাৰতবৰ্ষ কোনো বিদেশী ৰাষ্ট্ৰৰ তলতীয়া নোহোৱাকৈ স্বাধীনভাৱে দেশৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নিৰ্ধাৰণ কৰিব পাৰে। তোমালোকে গম পালা আমাৰ ভাৰতখন স্বাধীনতা কেতিয়া পাইছিলে? 1947 চনত। আৰু তেতিয়াৰ পৰাই আমাৰ ভাৰতবৰ্ষখন কোনো বিদেশী ৰাষ্ট্ৰৰ তলতীয়া নহয়। আমাৰ দেশখনে স্বাধীনভাৱে নিজৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নিৰ্ধাৰণ কৰিব পাৰে। সেইকাৰণে ভাৰতবৰ্ষক এখন সাৰ্বভৌম ৰাষ্ট্ৰ বুলি কোৱা হয়। তৃতীয়তে, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত 1976 চনৰ সংবিধানৰ 42তম সংশোধনীৰ দ্বাৰা সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ আদৰ্শ সংযোজন কৰা হৈছে। আৰু কি হৈছে, এই যে ভাৰতবৰ্ষৰ সংবিধানখন আছিল, সেই সংবিধানৰ প্ৰস্তাৱনাত 42তম সংশোধনীৰ দ্বাৰা আৰু বিষয় কিছুমান অন্তৰ্ভুক্ত কৰা হৈছে, যেনে সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ আদৰ্শ। সমাজতান্ত্ৰিক শব্দটোৰ ব্যৱহাৰে ইয়াকে বুজাইছে যে এই আদৰ্শ অনুসৰি দেশৰ সম্পদ যাতে মুষ্টিমেয় লোকৰ হাতত কেন্দ্ৰীভূত নহয়, তাৰ দ্বাৰা ৰাষ্ট্ৰৰ ব্যৱস্থা ল'ব। মানে কি, আমাৰ যিবিলাক দেশৰ সম্পদ আছে, সেই সম্পদবিলাক যেন এক শ্ৰেণীৰ লোকে অকল ভোগ কৰিব নোৱাৰে, সকলো জনসাধাৰণে যেন সমানে ভোগ কৰিব পাৰে। সংবিধানে ধনী দুখীয়াৰ মাজত আৰ্থ-সামাজিক বৈষম্য দূৰ কৰাৰ গুৰুত্ব দিছে। এই কেন্দ্ৰীভূত নোহোৱাৰ ফলত কি হ'ব, আমাৰ ধনী দুখীয়া সকলোৰে আৰ্থ-সামাজিক যিটো ভেদাভেদ আছে সেইটো দূৰ হ'ব। ৰাষ্ট্ৰৰ উৎপাদন আৰু বিতৰণ ব্যৱস্থা যাতে ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু যেন ৰাষ্ট্ৰৰ এই উৎপাদন আৰু বিতৰণ ব্যৱস্থাটো যেন ৰাষ্ট্ৰই পৰিচালিত কৰে, আৰু সকলো ব্যক্তিয়ে বা সকলো জনসাধাৰণে যেন সমানে এই সুবিধাটো লাভ কৰিব পাৰে, তাৰ প্ৰতি সংবিধানে গুৰুত্ব প্ৰদান কৰিছে। চতুৰ্থতে, ধৰ্মনিৰপেক্ষ শব্দটোৱে ইয়াকে বুজাইছে যে ৰাষ্ট্ৰ কোনো ধৰ্মৰ পৃষ্ঠপোষকতা নকৰে আৰু কোনো ধৰ্মকে অগ্ৰাধিকাৰ নিদিয়ে।
ইয়াত বসবাস কৰা সকলো ধৰ্মৰ মানুহে নিজ ইচ্ছা অনুসৰি যিকোনো ধৰ্ম পালন, গ্ৰহণ, চৰ্চা আৰু প্ৰচাৰ বাধাহীনভাৱে কৰিব পাৰে। ৰাষ্ট্ৰই ধৰ্মৰ ভিত্তিত মানুহৰ মাজত কোনো ধৰণৰ বৈষম্য সৃষ্টি নকৰি নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰাৰ কথাকে বুজাইছে। এই যে ধৰ্মনিৰপেক্ষ শব্দটো আমাৰ সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰিছে, এই শব্দটো কি বুজাইছে যে আমাৰ ৰাষ্ট্ৰখন কোনো ধৰ্মকে অগ্ৰাধিকাৰ নিদিয়ে। আমাৰ ভাৰতবৰ্ষত সকলো ধৰ্মৰ লোকে নিজৰ ইচ্ছা অনুসৰি ধৰ্ম পালন, গ্ৰহণ বা চৰ্চা কৰিব পাৰিব। এই ভাৰতবৰ্ষত ধৰ্মক লৈ কোনো বৈষম্য সৃষ্টি কৰা নহয়। পঞ্চমতে, ভাৰতবৰ্ষক এখন লোকতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে গ্ৰহণ কৰা হৈছে। ইয়াৰ অৰ্থ হ'ল জনগণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰখনে ৰাষ্ট্ৰ পৰিচালনা কৰিব। মানে কি লোকতান্ত্ৰিক মানে কি আমি যি ভোট দি জনগণৰ দ্বাৰা নিৰ্বাচন কৰি প্ৰতিনিধি পঠাওঁ, সেই প্ৰতিনিধিয়ে আমাৰ ৰাষ্ট্ৰখন পৰিচালনা কৰিব। ষষ্ঠতে, ভাৰতবৰ্ষক এখন গণৰাজ্য বুলি ঘোষণা কৰা হৈছে। এই আদৰ্শ মতে ৰাষ্ট্ৰ শাসনৰ শীৰ্ষস্থানত অধিষ্ঠিত ব্যক্তিজন বংশানুক্ৰমিক উপায়েৰে এই পদত থাকিব নোৱাৰে। সেয়েহে আমাৰ দেশৰ ৰাষ্ট্ৰপতিজন জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰোক্ষভাৱে 5 বছৰৰ বাবে নিৰ্বাচিত হৈ কাৰ্যভাৰ পৰিচালনা কৰে। মানে গণৰাজ্য মানে হৈছে আমাৰ ইয়াৰে যিজন ৰাষ্ট্ৰ শাসনৰ শীৰ্ষ বিষয়া আছে, সেই ব্যক্তিজনক বংশানুক্ৰমিকভাৱে নিৰ্বাচন কৰা নহয়। তেওঁক জনসাধাৰণে প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰে 5 বছৰৰ বাবে পৰোক্ষভাৱে। দেশত যাতে নাগৰিকৰ অধিকাৰসমূহ সুপ্ৰতিষ্ঠিত হয়, তাৰ বাবে সংবিধানৰ প্ৰস্তাৱনাত কেইটামান মহান আদৰ্শ ঘোষণা কৰা হৈছে। সেই আদৰ্শসমূহ হ'ল ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ। এই আদৰ্শসমূহ আমাৰ সংবিধানৰ প্ৰস্তাৱনাত গ্ৰহণ কৰা হৈছে যাতে আমাৰ নাগৰিকসকলে অধিকাৰসমূহৰ সুপ্ৰতিষ্ঠিত হয়। তোমালোকক প্ৰস্তাৱনাৰ বিষয়ে আৰু দিছে, আমি ভাৰতৰ লোকসকলে ভাৰতক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ লোকতান্ত্ৰিক গণৰাজ্যৰূপে গঠন কৰিবলৈ তথা ইয়াৰ সকলো নাগৰিকৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, অভিব্যক্তি, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা প্ৰতিষ্ঠা আৰু সুযোগ সমতা লাভ কৰিবলৈ আৰু তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা তথা জাতীয় ঐক্য আৰু সংহতি সুনিশ্চিত কৰি ভাতৃভাৱ বৃদ্ধি কৰিবলৈ নিষ্ঠা সহকাৰে কল্পনা কৰি আমাৰ এই সংবিধান সভাত আজি 1949 চনৰ নৱেম্বৰ মাহৰ ৬ষ্ঠবিংশ দিৱসত ইয়াৰ দ্বাৰা এই সংবিধান গ্ৰহণ কৰিছোঁ আৰু নিয়মিত কৰিছোঁ আৰু নিজকে অৰ্পণ কৰিছোঁ। মানে প্ৰস্তাৱনাটো গ্ৰহণ কেনেদৰে কৰিছিলে সংবিধানত, সেই বিষয়ে এইখিনি উল্লেখ কৰিছে আৰু কেতিয়া গ্ৰহণ কৰিছিলে 1949 চনৰ নৱেম্বৰ মাহৰ ৬ষ্ঠবিংশ দিৱসত। এতিয়া আমি আলোচনা কৰিম ন্যায়। ন্যায় বুলিলে আমি কি বুজি পাওঁ? যে নাগৰিকসকলক সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যায় আশ্বাস দিয়াটো বুজোৱা হয়। এতিয়া সামাজিক ন্যায়ত কি অন্তৰ্ভুক্ত হয়? ভাৰতবৰ্ষক সকলো লোকে যাতে সম অধিকাৰ ভোগ কৰি এক মৰ্যাদাপূৰ্ণ জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। মানে কি সামাজিক ন্যায়ত ভাৰতবৰ্ষৰ সকলো লোকে সমান অধিকাৰ ভোগ কৰিব পাৰে যেন। তাৰপিছত দিছে ৰাজনৈতিক ন্যায়। ৰাজনৈতিক ন্যায় ইয়াকে বুজাইছে যে ভাৰতবৰ্ষত সকলো নাগৰিকে সমানভাৱে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰিব। যেনে সকলো প্ৰাপ্তবয়স্ক নাগৰিকে নিৰ্বাচনত অংশগ্ৰহণ আৰু ভোটাধিকাৰ সাব্যস্ত কৰি ৰাষ্ট্ৰৰ কাৰ্যাৱলীত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছে। ৰাজনৈতিক ন্যায়ত এইটোৱে বুজাইছে যে আমাৰ নাগৰিকসকলে যেন সমানভাৱে ৰাজনৈতিক অধিকাৰসমূহ ভোগ কৰিব পাৰে আৰু
প্ৰাপ্তবয়স্ক হ'লে সকলো যেন নাগৰিকে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে আৰু ভোটদান কৰিব পাৰে। অৰ্থনৈতিক ন্যায়। এই ন্যায় আমাৰ সমাজত থকা অৰ্থনৈতিক অসমতা দূৰ কৰাৰ কথাকে বুজাইছে। সেই উদ্দেশ্য উপযুক্ত কামৰ বাবে পুৰুষ মহিলাক প্ৰাপ্ত মজুৰি দিয়া, অন্য ধৰণে সক্ষম ব্যক্তি আৰু বৃদ্ধসকলক অৰ্থনৈতিকভাৱে নিৰাপত্তা দিয়া আৰু ৰাষ্ট্ৰ সম্পদৰ সমবিতৰণ কৰা আদিকে বুজায়। মানে অৰ্থনৈতিক ন্যায় কেতিয়া কৰা হ'ব? যেতিয়া আমাৰ সকলোকে সমান প্ৰাপ্য মজুৰি দিয়া হয়, মানে উপযুক্ত সা সুবিধাসমূহ দিয়া হয়, ৰাষ্ট্ৰৰ সম্পদসমূহ সমানে বিতৰণ কৰা হয়, এই বিষয়সমূহ অৰ্থনৈতিক ন্যায়ত অন্তৰ্ভুক্ত কৰা হয়। স্বাধীনতাই ভাৰতীয় নাগৰিকসকলৰ চিন্তা, মত প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰিছে। এই আদৰ্শসমূহক বাস্তৱত ৰূপায়িত কৰিবলৈ নাগৰিকসকলক স্বাধীনভাৱে চিন্তা চৰ্চা কৰিব পৰা, বিভিন্ন সমস্যাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিব পৰা, নিজৰ ইচ্ছা অনুসৰি ধৰ্ম গ্ৰহণ, চৰ্চা আৰু প্ৰচাৰ কৰিব পৰা স্বাধীনতা দিয়া হৈছে। মানে স্বাধীনতাই আমাক কি দিছে? যে আমি নিজৰ মতামত প্ৰকাশ কৰিব পাৰোঁ, যেন নিজৰ ইচ্ছা অনুসৰি সেইদৰে আমি ধৰ্ম চৰ্চা গ্ৰহণ বা প্ৰচাৰ কৰিব পাৰোঁ। সেই বিষয়ত আমাক কি স্বাধীনতাই অধিকাৰ দিছে। সমতা হৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা আন এটা গুৰুত্বপূৰ্ণ আদৰ্শ। জনসাধাৰণে যাতে সকলো ধৰণৰ সুযোগ সুবিধা জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে ভোগ কৰিব পাৰে, তাৰ ব্যৱস্থা প্ৰস্তাৱনাত গ্ৰহণ কৰা হৈছে। ভাৰতবৰ্ষ আইনৰ চকুত সকলো সমান আৰু আইনে সকলোকে সমানে ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে। এতিয়া সমতাটোৱে কি বুজাইছে? যে আমাৰ জনসাধাৰণক সকলো ধৰণৰ সুযোগ সুবিধা ধৰ্ম, বৰ্ণ বা জাতি নিৰ্বিশেষে লাভ কৰিব লাগে আৰু আইনৰ চকুত আমাৰ সকলো সমান। আমাৰ কোনোবাই যদি ভুল কৰে বা কিবা আইন বিৰোধী কাম কৰে, সকলোকে শাস্তি প্ৰদান কৰা হ'ব। জাতীয় সংহতি অৰিহণা যোগাবলৈ ভাতৃত্ববোধক উল্লেখযোগ্য আদৰ্শ হিচাপে গ্ৰহণ কৰা হৈছে। তাৰ বাবে প্ৰত্যেক ব্যক্তিক সমান সুযোগ আৰু সমমৰ্যাদা প্ৰদান কৰাটো ৰাষ্ট্ৰই নিশ্চিত কৰিব লাগিব। আমি বিভিন্ন ধৰ্ম, ভাষা, সংস্কৃতিৰ মাজত সমন্বয় গঢ়িবৰ বাবে ইজনে সিজনৰ ধৰ্ম আৰু সংস্কৃতিক সন্মান জনাব লাগে। তেনে কৰিলেহে সমাজত ভাতৃত্ববোধ জগাই তুলিব পাৰিম। ভাতৃত্ববোধটোৱে কি বুজাইছে? যে আমাৰ সকলো ব্যক্তিকে সমান সুযোগ আৰু সমমৰ্যাদা দিব লাগে আৰু বিভিন্ন ধৰ্ম, ভাষা, সংস্কৃতিৰ মাজত সমন্বয় ৰক্ষা কৰি ইজনে সিজনৰ ধৰ্ম বা সংস্কৃতিক আমি সন্মান জনাব লাগে। তেতিয়াহে আমাৰ সমাজত ভাতৃত্ববোধটো জগাই উঠিব। ওপৰত উল্লেখ কৰা সকলোবোৰ আদৰ্শ বাস্তৱত কাৰ্যকৰী কৰিব পাৰিলে নিঃসন্দেহে ভাৰতবৰ্ষ প্ৰকৃত অৰ্থত কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হ'ব। এই যে আদৰ্শসমূহ দিছে, স্বাধীনতা, সমতা, ভাতৃত্ববোধ, এই আদৰ্শসমূহ যদি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ, তেতিয়াহে মানে আমাৰ ভাৰতবৰ্ষখন এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব।